হেল্ল' এভৰিৱান ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰৰ ফালৰ পৰা ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিসকল কেণ্ডিডেটছ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰত চিলেক্ট হৈছিলে তেওঁলোকৰ ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিচ প্ৰকাশ পাইছে আৰু ইয়াতে ছেপাৰেটকৈ জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট লেভেল এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ MTS পোষ্টসকলৰ বাবে বেলেগকৈ লিষ্টো প্ৰকাশ পাইছে আৰু এক্সট্ৰাকে নটিচো প্ৰকাশ পাইছে কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰ ভিতৰত এইখন হৈছে জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট লেভেল গ্ৰেড 3। ইয়াতে 50টা পোষ্টৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে 9 নৱেম্বৰ প্লেগ্ৰাউণ্ড উইদিন দ্য এগ্ৰিকালচাৰ কেম্পাছ কৃষি ভৱন ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ আছাম খানাপাৰা। ভেন্যুটো হৈছে এইটো আৰু টাইমটো উল্লেখ কৰিছে 10টা বজাৰ পৰা আবেলি 4টা বজালৈকে 9 নৱেম্বৰত। আৰু যিখিনি ডকুমেণ্টছ লাগে সেইখিনিও ডিটেইলছ অফ ডকুমেণ্টছ ইয়াতে উল্লেখ কৰিছে। ডেট অফ বাৰ্থ বা ক্লাছ 10ৰ এডমিট কাৰ্ড, এডুকেশ্যনেল চাৰ্টিফিকেট এজ পাৰ ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট, কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, কাষ্ট চাৰ্টিফিকেট, চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন ইফ এপ্লিকেবল, PWD কেণ্ডিডেটসকলৰ বাবে ডিজেবিলিটি চাৰ্টিফিকেট। এইখিনিয়ে আৰু তলত এটা QR কোডো দিছে আৰু যিটো মেইন অফিচিয়েল ৱেবছাইট সেইটো উল্লেখ কৰিছে। তাত যিখিনি কেণ্ডিডেটছ চিলেক্ট হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে তেওঁলোকৰ লিষ্টখন আপোনালোকে পাব, তাত গৈ চাব পাৰে। নেক্সট এইখন নটিচ হৈছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ বাবে। ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 1800 আৰু এইসকলক 8 নৱেম্বৰ আৰু 9 নৱেম্বৰ দুইটা দিনতে মাতিছে। অৰ্থাৎ যিখন লিষ্ট প্ৰকাশ পাইছে তাত ছেপাৰেটকৈ দিয়া আছে কেণ্ডিডেটখিনিৰ লিষ্ট। কিছুমানক 8 তাৰিখে মাতিছে আৰু কিছুমানক 9 তাৰিখে মাতিছে। ভেন্যুটো ছেম আগৰটোৰ দৰে, ৰাতিপুৱা 10টাৰ পৰা 4টা বজালৈকে। আৰু ডিটেইলছ অফ ডকুমেণ্টছখিনি যিখিনি আছে এইখিনি আপোনালোকে পঢ়ি চাব। নেক্সট হৈছে গ্ৰেড 4ৰ বাবে। গ্ৰেড 4ৰ MTS পোষ্টৰ বাবে আছে 100টা পোষ্ট আৰু এওঁলোককো মাতিছে 9 নৱেম্বৰত। ভেন্যুটো ছেম, টাইমটোও ছেম 10টা বজাৰ পৰা 4টা বজালৈকে আৰু ইয়াতেও ডিটেইলছ অফ ডকুমেণ্টছখিনি উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। আৰু যিসকলে লিষ্টখন পোৱা নাই, মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন লিষ্ট সেইখন চাবৰ বাবে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে চাব পাৰিব। তাত ডকুমেণ্টছ ছেকশ্যনত যাব, তাৰপিছত নটিফিকেশ্যনত যাব, তাত মানে এই নটিচখন উল্লেখ আছে। আৰু বেলেগ ডিপাৰ্টমেণ্টৰ বাবেও কৈ দিছোঁ যে আপোনালোকৰ ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ অতি সোনকালে যিটো অফিচিয়েল ৱেবছাইট তাত নিশ্চয়কৈ দিব। আৰু আপোনালোকে চেক কৰি থাকিব মাজে মাজে আপোনালোকে যোনটো ডিপাৰ্টমেণ্টত চিলেক্ট হৈছে তাৰ অফিচিয়েল ৱেবছাইটটো। আজিলৈকে এইখিনিয়ে আছিলে। আকৌ নতুন কিবা ডিপাৰ্টমেণ্টৰ আপডেট আহিলে মই এনেকৈ ভিডিঅ' আকাৰে আপোনালোকক ইনফৰ্ম কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।